নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। 541টা নতুন পদ মুকলি হৈছে পুনৰ, আৰু এই ভেকেঞ্চিটো আহিছে ষ্টেট বেংক অফ ইণ্ডিয়াত। তো ভিডিঅ'টোত গোটেইখিনি তথ্য আপোনালোকক জনাম, কি কোৱালিফিকেশ্যন লাগিব, এপ্লাই কেতিয়াৰ পৰা, এক্সাম কেতিয়া। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আগন্তুক নৱেম্বৰ ডিচেম্বৰ মাহত যি অসম চৰকাৰৰ ADRE 3.0 আহিব, তাৰ বাবে যদি অসমীয়া বা ইংৰাজী মাধ্যমৰ PDF লাগে, আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰিব। তো ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা এই 541টা পদ মুকলি কৰি দিছে, আৰু এই পদকেইটা হৈছে প্ৰবেচনাৰী অফিচাৰৰ। তো এইটো ডিটেইল এডভাৰটাইজমেণ্ট, আৰু ইয়াৰে যিখিনি ইম্পৰ্টেণ্ট পইণ্ট সেইখিনি মই আপোনালোকক জনাই আছোঁ। 24 তাৰিখৰ পৰা এপ্লাই আৰম্ভ হৈছে, 14 জুলাই 2025লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যিটো অনলাইন প্ৰিলিমিনাৰী এক্সাম, সেইটো জুলাই আগষ্ট 2025ত অনুষ্ঠিত হ'ব, আৰু মেইন এক্সামিনেশ্যনটো ছেপ্টেম্বৰ 2025ত হ'ব। তো ইয়াতে 4টা ষ্টেজ আছে, সাইকোমেট্ৰিক টেষ্ট আছে, গ্ৰুপ ইণ্টাৰভিউ আছে। তো তেনেকৈ লাহে লাহে বাকীকেইটা ষ্টেপ হৈ যাই থাকিব। তো এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত বয়সৰ সময়সীমাটো ৰাখিছে, মিনিমাম 21 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম 30 বছৰ পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু বয়সৰ সময়সীমা হিচাপ কৰা হ'ব 1 এপ্ৰিল 2025 তাৰিখলৈকে। অৰ্থাৎ এই তাৰিখৰ ভিতৰত আপোনাৰ মিনিমাম 21 বছৰ কমপ্লিট হ'ব লাগিব, আৰু 30 বছৰৰ ওপৰত হ'ব নালাগিব। কিন্তু যদি OBC হয় তেনেহ'লে 3 বছৰ এজ ৰিলেক্সেশ্যন আছে, অৰ্থাৎ 33 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰে। SC ST 5 বছৰ, অৰ্থাৎ 35লৈকে তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু PWD কেণ্ডিডেট হ'লে 10 বছৰ, OBC PWD হ'লে 13 বছৰ, SC ST PWD হ'লে 15 বছৰ, তেনেকুৱা এজ ৰিলেক্সেশ্যন আছে। শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত মন কৰক, 30 ছেপ্টেম্বৰ 2025ৰ ভিতৰত আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। এতিয়া ফাইনেল ইয়াৰত আছে বা আপোনাৰ ৰিজাল্ট অহা নাই, তেনেহ'লে কোনো কথা নাই। 30 ছেপ্টেম্বৰ 2025ৰ আগত যদি আপোনাৰ গ্ৰেজুৱেশ্যনৰ ৰিজাল্ট আহে, তেনেহ'লে আপুনি এতিয়া এই পদকেইটাৰ বাবে এপ্লাই কৰিবলৈকে ইলিজিবল। তো গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰত যিকোনো গ্ৰেজুৱেশ্যন, আৰ্ট, ছায়েন্স, কমাৰ্চ, ইঞ্জিনিয়াৰ যিকোনো, আৰু ইয়াতে কোনো পাৰ্চেণ্টেজৰ ধৰা বন্ধা নিয়ম নাই। 30% পাই পাছ কৰিছে হৈ যাব, আপোনালোকে ইয়াৰ বাবে ইলিজিবল। তো চিলেকশ্যন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত যিটো প্ৰিলিমিনাৰী এক্সাম, তাৰে চিলেবাছটো অকণমান কৈ দিছোঁ। ইংলিছ লেংগুৱেজৰ 40 নম্বৰ থাকিব, কোৱান্টিটিভ এপ্টিটিউড 30 নম্বৰ, ৰিজনিং এবিলিটিৰ 30 নম্বৰ, এনেকৈ 100 নম্বৰৰ প্ৰতিটো ছেকশ্যনত 20 মিনিটকৈ সময় থাকিব। মুঠ 1 ঘণ্টা সময় থাকিব প্ৰিলিমছ এক্সামত। প্ৰিলিমছ কোৱালিফাই কৰিলে আপোনালোকে মেইনছ দিব লাগিব। মেইনছৰ চিলেবাছটো অকণমান বেলেগ হয়, আৰু ইয়াতে মুঠ 3 ঘণ্টা সময় আপোনালোকে লাভ কৰিব। আৰু মেইনছ কোৱালিফাই কৰিলে সাইকোমেট্ৰিক টেষ্ট, তাৰপাছত গ্ৰুপ ডিছকাশ্যনত আপোনালোকে বহিব লাগিব। তো এইখিনি আছিলে আপোনালোকক জনাবলগীয়া তথ্য। আৰু আগন্তুক ৰেলৱে, SSC আদিৰ বাবে যদি অল ইন ওৱান PDF বিচাৰে, অসমীয়া মাধ্যমৰ আমাৰ 40,000 কুৱেশ্যন এনচাৰৰ PDF আছে। সম্পূৰ্ণ অসমীয়া মাধ্যমত এই 40,000 প্ৰশ্নৰ উত্তৰ আপোনালোকে পাব মাথো 499ত। assamgkpdf.com ভিজিট কৰি, অথবা ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা এইখন কিনি ল'ব পাৰে, অথবা আমাক হোৱাটছআপ কৰিও আপোনালোকে এই PDF বিলাক কিনি ল'ব পাৰে। ধন্যবাদ।